এয়া আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ধান। চবেই চিনি পায়, কিন্তু ইয়াত কৰা খুব কম হয়। বিশেষকৈ অসমত কৰে নে নকৰে মইতো নাজানো, কিন্তু আমাৰ এই তেজপুৰত এই ধানৰ কৰা মই দেখা নাই আজিলৈকে। এয়া হ'ল বাসমতী ধান। বাসমতী ধান মাত্ৰ 90 দিনৰ ভিতৰতেই সম্পূৰ্ণ হয় কঠীয়া পৰাৰ পৰা। এই আহিন মাহ পূজা আহি পোৱাই নাই, তথাপিও এই ধান পকি গৈছে। উৎপাদনো খুব ভালেই হ'ব লাগে, থোক বৰ ধুনীয়া পৰে, কিন্তু ইয়াৰ এটা প্ৰব্লেম হ'ল এই কীট পতংগৰ পৰা ইয়াৰ ৰক্ষা কৰিব পৰাটো বহুত জটিল হৈ পৰে। যদি কীটনাশক পৰ্যাপ্ত দিব পৰা যায়, তেতিয়াহ'লে এই ধান ভাল হ'ব। ইয়াত পোকে বহুত অনিষ্ট কৰে। এই পোক পতংগৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কীটনাশকৰ প্ৰয়োজন আছে, নহ'লে ধানটো ৰক্ষা কৰিব পৰা খুব টান হয়। এই ধান খেতি কৰাৰ পাছত 90 দিনৰ পিছত এখন পথাৰতেই বেলেগ খেতিও কৰিব পৰা যাব। আলু বা সৰিয়হ এনেদৰে পেলাব পৰা যায় বা খেতি কৰিব পৰা যাব। খুব সুন্দৰ হৈছে এই ধান। থোক চিৰাবোৰো বৰ ধুনীয়া পৰিছে। বজাৰ মূল্যও বাচমতিৰ বেছি। অলপ কম হ'লেও কোনো লছ নহয় এই ধান খেতি কৰিলে, যিহেতুকে বাচমতি চাউলৰ দাম আছে। এই পোকটোৱে বহুত অনিষ্ট কৰে। পোকটো মই চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে, নাহিলে। সুন্দৰ হৈছে এই ধান। আৰু আপোনালোকে কৰি চাব পাৰে, কিন্তু এটা কথা ঠিক, কীটনাশক এই ধানত মাৰিবই লাগিব। কীটনাশক নামাৰিলে এই ধান ৰাখিব পৰাটো সম্ভৱ নহয়। ফৰিংজাতীয় এটা পোকে এই ধানটো খাই নষ্ট কৰি দিয়ে। দেখিছে কিমান ধুনীয়া ধান হৈছে। এতিয়া সাধাৰণতে আমাৰ আইজোং বা ৰঞ্জিত ধান হোৱা নাই বা ওলোৱাই নাই, ফুলাই নাই। লগৰ এই আইজোং ধান ফুলা নাই, কিন্তু এয়া ধান পকি গৈছে। এনেধৰণৰ যদি খেতি কৰা যায়, তেতিয়াহ'লে অসমৰ কৃষকসকলে খুব ভাল ফল পাব। কিন্তু এটা কথা ঠিক, কিন্তু কীটনাশক মাৰিবই লাগিব এই ধানত। ঠিক আছে, আজিলৈ আহোঁ।